ভিডিঅ'ত মই আপোনালোকক দেখাম ফিচাৰী যোনখন চাৰ্টিফিকেট হয় সেইখন আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ মোবাইলত কেনেকৈ বনাব পাৰিব। তো বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আশ্ৰমৰ নতুন এটা ভিডিঅ'লৈ। ফিচাৰী চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলত বনাবলৈ হ'লে আপুনি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰক নেশ্যনেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্ম। তো আপুনি যেতিয়াই এনেকৈ চাৰ্চ কৰিব আপোনালোকৰ সন্মুখত ফিচাৰী যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা আপোনালোকৰ অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো আহি যাব নেশ্যনেল ফিচাৰিজ বুলি। তো আপোনালোকে তাত ক্লিক কৰিব, তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো নেশ্যনেল ফিচাৰী ডিজিটেল প্লেটফৰ্মত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি চাৰ্টিফিকেটখন পাবলৈ হ'লে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে ওপৰৰ ফালে চালে দেখিব নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্টাৰ ইউজাৰ। তো আপোনালোকে যিহেতু এবাৰ প্ৰথম এপ্লাই কৰিব তো নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনৰ যোনটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত তিনিটা অপশ্যন আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা, এপ্লাই এছ এন ইণ্ডিভিজুৱেল যদি আপুনি নিজেই মোবাইলত কৰিছে তেতিয়া এইটোত ক্লিক কৰিব, আৰু যদি আপোনালোকৰ অৰ্গেনাইজেশ্যন হয় তেতিয়া ইয়াত ছেকেণ্ডটোত ক্লিক কৰিব, আৰু যদি আপোনাৰ CSC আছে তেতিয়া আপুনি 3 নম্বৰটোত ক্লিক কৰিব। মই যিহেতু মই নিজৰ মোবাইলত কৰিছোঁ সেইকাৰণে মই এপ্লাই এছ এন ইণ্ডিভিজুৱেল ছিলেক্ট কৰিছোঁ আৰু ইয়াত ক্লিক কৰিম। তাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যনত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দি কেপচাৰটো দি আপোনালোকে চেইন OTPত ক্লিক কৰিব, আৰু খালি মনত ৰাখিব মোবাইল নাম্বাৰটো আপোনালোকৰ আধাৰ লিংক হ'ব লাগিব। তো মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ যোনটো এতিয়া আপুনি মোবাইল নাম্বাৰ দিছিলে তাত এটা 4 ডিজিট OTP গৈছে, সেই OTPটো দি আপোনালোকে ভেলিডেটত ক্লিক কৰিব, আৰু যেতিয়া আপুনি ভেলিডেটত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত আপোনালোকৰ যোনটো এতিয়া আপোনালোকে মোবাইল নাম্বাৰ দিছিলে আধাৰ লিংক, সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াত দিব লাগিব। আধাৰ কাৰ্ডৰ 12 ডিজিট যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ ইয়াত দুটা অপশ্যন আছে, OTP ফিংগাৰ। আপোনালোকে OTP মাধ্যমেও আপোনালোকৰ KYCটো কৰিব পাৰে আৰু ফিংগাৰ প্ৰিণ্টতো পাৰে। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো হেৰাই গৈছে তেতিয়া আপোনালোকে ফিংগাৰ প্ৰিণ্ট ছিলেক্ট কৰিব, আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডত দিয়া নাম্বাৰটো আছে তেতিয়া OTPত ক্লিক কৰি তলৰ যোনটো ডিক্লেৰেশ্যন আছে সেইটো দি ভেলিডেট আধাৰত ক্লিক কৰিব, আৰু যেতিয়া আপুনি ভেলিডেট আধাৰত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটোত আকৌ এটা 6 ডিজিট OTP গৈছে, আৰু সেই OTPটো দি আপোনালোকে ইয়াত ভেলিডেটত ক্লিক কৰিব, আৰু যেতিয়া ভেলিডেটত আপোনালোকে ক্লিক কৰিব তেতিয়াই আপোনালোকৰ সন্মুখত এনেদৰে আপোনাৰ আধাৰ কাৰ্ডৰ ফটো, তাৰপিছত আপোনাৰ সম্পূৰ্ণ আধাৰ কাৰ্ডত যোনখিনি ডিটেইলছ আছে সেই গোটেই ডিটেইলছখিনি ইয়াত এনেদৰে আহিব। তাৰপিছত আপোনালোকে তলত আহি পানি আপোনালোকে দিব লাগিব আপোনাৰ কাষ্টটো, কোন কাষ্টৰ হয় সেইটো দিব, তাৰপিছত মেৰিটেল ষ্টেটাছ আপোনালোকে হয় নে নহয় সেইটো দিব, তাৰপৰা ইমেইল আইডিটো আপোনালোকৰ অপশ্যনেল, এইটো নিদিলেও হয়। তাৰপিছত কোৱালিফিকেশ্যনটো দিব লাগিব, আপোনালোকে কিমানলৈকে পায় সেইটো দিব, তাৰপৰা UN নাম্বাৰ যদি থাকে আপোনালোকে দিব, এইটো অপশ্যনেল হয়। UN নাম্বাৰটো হৈছে আপোনালোকৰ যোনটো শ্ৰম কাৰ্ডৰ নাম্বাৰ, সেই নাম্বাৰটো যদি আছে দিব, নাথাকিলেও এইটো কোনো কথা নাই। তাৰপিছত সুধিছে RUN দিব্যাংটো, যদি হয় য়েছ দিব, নহ'লে নোত ক্লিক কৰিব। তাৰপিছত ইয়াত সুধিছে ফিচাৰী ছেক্টৰৰ কিবা আপোনালোকে পাইছিলে নি লিষ্টত, তো ইয়াত যদি পাইছে য়েছ দিব, নহ'লে নোট দি ছেভ এণ্ড নেক্সট ক্লিক কৰিব, আৰু যেতিয়া ছেভ এণ্ড নেক্সট ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে ঘৰ নাম্বাৰ দিব লাগিব, তাৰপৰা ষ্টেট নেমটো দিব, লেণ্ডমাৰ্ক দিব, তাৰপিছত লোকেলিটিটো আহিয়ে যায়, ষ্টেট, ডিষ্ট্ৰিক্ট আৰু চাব ডিষ্ট্ৰিক্টটো আপোনালোকে দিব লাগিব, পিনক'ডটো দিব লাগিব। পিনক'ডটো আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা আহি যায়, এইটো নিদিলেও হ'ব। তাৰপৰা কাউণ্টিটো আপোনালোকৰ দিব লাগিব। তাৰপৰা এই সকলোবিলাক দি হোৱাৰ পিছত আপোনাৰ সুধিছে কাৰেণ্ট এড্ৰেছ চেম এজ পাৰ্মানেণ্ট এড্ৰেছ, যদি হয় ইয়াত আপোনালোকে টিক কৰি দিব, তেতিয়া আপোনালোকে তলৰখিনি নোপোৱালো হ'ব। তাৰপৰা এই সকলোবোৰ দি হোৱাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব, যেতিয়াই ছেভ এণ্ড নেক্সট ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব প্ৰফেচনেল ডিটেইলছ। তো ইয়াত আপোনালোকৰ অকুপেশ্যনটো কি সুধিছে, মই ইয়াত ফিচাৰ দিছোঁ, তাৰপিছত টাইপ অফ এক্টিভিটি ইয়াত সুধিছে, আপোনালোকৰ দুটা অপশ্যন আছে, ইয়াত আপোনালোকে যিকোনো এটা ছিলেক্ট কৰিব পাৰে যোনটো আপোনালোকৰ হয়। তাৰপিছত টাইপ অফ আপোনালোকে এইটো ফুল টাইম কৰে নে পাৰ্ট টাইম সুধিছে, মই এইটো পাৰ্ট টাইম দিছোঁ। তাৰপিছত স্পীচত আপোনালোকৰ ইয়াত এটাই অপশ্যন আছে সেইকাৰণে ইয়াত এইটোৱে আহিছে, আৰু টাইপ অফ এছিষ্ট অন এইটো আপোনাৰ যোনটোৱে হয় সেইটো ইয়াত ছিলেক্ট কৰি দিব। ইয়াত কেইবাটাও অপশ্যন আছে। তাৰপিছত এই সকলোবোৰ দি হোৱাৰ পিছত আপোনালোকে যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব, যেতিয়া ছেভ এণ্ড নেক্সট ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত বেংক ডিটেইলছত আপোনাৰ একাউণ্ট হোল্ডাৰ নেমটো দিব, তাৰপিছত বেংক নেমটো দিব, তাৰপিছত IFSC কোডটো দিব, তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো দিব, তাৰপৰা আকৌ এণ্টাৰ বেংক একাউণ্ট নাম্বাৰটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব, আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মই ইয়াত মোৰ একাউণ্টৰ ডিটেইলছখিনি সকলোবিলাক দি লৈছোঁ। তাৰপৰা ভেৰিফাই কৰি আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিব লাগিব। তো যেতিয়াই আপোনালোকৰ ভেৰিফাই কৰি হ'ব তেতিয়া তাৰপিছত আপোনালোকে ইয়াত যোনটো ছাবমিটৰ অপশ্যন দেখিছে ছাবমিটত ক্লিক কৰিব, আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব কংগ্ৰেচুলেশ্যন, আপোনাৰ যোনটো ফিচাৰী
তোৰ ফিচাৰী আঁচনিৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেইটো বৰ্তমান ইয়াত সম্পূৰ্ণ হৈ গৈছে। তো আপোনালোকে ইয়াত আপোনাৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে অতি সহজেই নিজৰ মোবাইলতে এনেদৰে ফিচাৰী যোনটো আপোনালোক আঁচনিৰ অনলাইন এপ্লাই হয় অনলাইন এপ্লাইটো কৰিব পাৰিব।